Hi everyone, welcome back to the channel. মই তোমালোক অলপ আগতে এটা ভিডিও আপলোড কৰিছিলো চেনেলত তাতে মই কমেন্ট কৰি জনাব দিছিলো কি তোমালোকৰ আহিবলগীয়া যোনটো বৰ্ডৰ এক্সাম আছে কাইলে যোনটো তোমালোকৰ এক্সাম আছে বেছি টাইম নাই কি আৰু সো তোমালোকে অলপ টাইম ওয়েষ্ট নকৰিবা ধুনিয়াকে পজিটিভ হৈ পেলে তোমালোকে অলৰেডি পঢ়িছা ম্যাক্সিমাম যিমানখিনি পাৰা তোমালোকে ৰিভাইজ কৰা আৰু ৰাতি সোনকালে শুই যাবা আৰু ৰাতিপুৱা তোমালোকে সোনকালে উঠি পেলাই এবাৰ যোনখিনি তোমালোকৰ হৈ গৈছে টপিক সেই টপিকখিনি এবাৰ কি কৰি লবা ৰিভাইজ কৰিবৰ কাৰণে চেষ্টা কৰিবা মানে ওপৰে এবাৰ তোমালোকে ৰিভাইজ কৰিবৰ কাৰণে চেষ্টা কৰিবা এতিয়ালৈকে তোমালোকে নতুনকে যদি কিবা পঢ়িম বুলি ভাবিছা তেন্তে আৰু পঢ়িব নালাগে আৰু যিমান তোমালোকে পঢ়িলা হিমানখিনি হৈ যাব খালি তোমালোকে ন ৰিভিজন কৰি থাকা ঠিক আছে ন ৰিভিজন কৰা আৰু যিমান পাৰা তোমালোকে কোৱেশ্চন এনসাৰ প্ৰেক্টিস কৰা বেলেগ ধৰণৰ কোৱেশ্চন এনসাৰ তোমালোকে ইনটেক্স কোৱেশ্চন চাব পাৰা তোমালোকে সলভ এক্সাম্পলছ চাব পাৰা ন এই এক্সাৰসাইজৰ কোৱেশ্চন কিনিও পাৰিলে তোমালোকে চাবা আৰু এনসিইআৰটি বুকখন পঢ়িবা খালি এনসিইআৰটি বুকখন অলপ পঢ়িবা যোনকিটা চেপ্টাৰ তোমালোকে প্ৰিপেয়াৰ কৰিছা ভালকে হেকিটা এনসিইআৰটি বুকৰ পৰা এবাৰ পঢ়ি লবা ঠিক আছে ন আৰু পি ব্লকৰ কাৰণে মোক তাতে কমেন্ট কৰি পেলে বহুতে কমেন্ট কৰিছে কি স্যাৰ পি ব্লকৰ কাৰণে বনাই দিয়ক সো মই পি ব্লকৰ কাৰণে ইয়াতে তোমালোকৰ 1 মাৰ্কৰ কেটামান কোৱেশ্চন লৈ আইছো একিটা ইম্পৰ্টেন্ট কোৱেশ্চন বুলি ধৰিব পাৰা আৰু তোমালোকৰ একিটা বেসিক্যালি কি হয় প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন হয় সো ঠিক আছে ন সো মই বেছি ইয়াতে কথা নকও তোমালোকৰ এক্সামৰ কাৰণে ইয়াতে মই যিমান পাৰো তোমালোকৰ কাৰণে আৰু যদি পাৰো মই ৰাতিপুৱা টাইমত হলো এটা তোমালোকক ভিডিও বনাইবলৈ দিবলৈ চেষ্টা কৰিম তোমালোকে কমেন্ট সেকশনত জনাবা নেক্সট কাৰ কাৰণে তোমালোকক ইয়াতে মই তোমালোকক কেটামান কোৱেশ্চন মই ইয়াতে সলভ কৰি পেলাই বনাই দিও ঠিক আছে ন সো পি ব্লকৰ আমি এটা কোৱেশ্চন আমি স্টাৰ্ট কৰিম এতিয়া এটা কোৱেশ্চন নম্বৰ 1 টু চাইলো কোৱেশ্চন নম্বৰ 1 টু আমাৰ ইয়াতে কি আছিল কোৱেশ্চন নম্বৰ 1 টু আমাৰ ইয়াতে আছিল why is bismuth 5 a stronger oxidant than antimony 5 সো মই ৰাখিবা অক্সিডেন্ট মানে কি হয় অক্সিডাইজিং এজেন্ট আৰু অক্সিডাইজিং এজেন্ট মানে কি হয় হোৱাট ইজ অক্সিডাইজিং এজেন্ট মানে কি হয় এনেকুৱা এটা সাবস্টেন্স যোনে কি কৰে বেলেগক অক্সিডাইজ কৰে which oxidizes other বেলেগক অক্সিডাইজ কৰে হেকাৰণে আমি কি বুলি কম অক্সিডাইজিং এজেন্ট কাৰণ এলআইসি এজেন্টৰ কাম হয় কি এলআইসি কৰি পেলাই কৰি দিয়া কোনোবা এজন মানুহক হেল্প কৰাত এলআইসি কৰাত হেল্প কৰা সিমানে অক্সিডাইজিং এজেন্টৰ কাম কি হয় ই বেলেগক অক্সিডাইজ কৰে which oxidizes other আৰু যদি বেলেগক অক্সিডাইজ কৰে মানে তাৰ পৰা হি ইলেক্ট্ৰন ল'ব লাগিব তেতিয়া হি অক্সিডাইজ হ'ব তেন্তে হি নিজৰ কি কৰিব ৰিডাকশন কৰিব which oxidizes other and itself get reduced no নিজে কি হৈ যায় and itself get reduced নিজে হি ৰিডিউস হৈ যায় আৰু বেলেগক কি কৰি দিয়ে অক্সিডাইজ কৰি দিয়ে ঠিক আছে ন অক্সিডাইজিং এজেন্ট আৰ দা সাবস্টেন্স which oxidizes other and itself get reduced ঠিক আছে মানে যদি অক্সিডাইজিং এজেন্ট হ'বলে কাৰণে তোমালোকৰ মেইন যোনটো আমাৰ তাতে ক্ৰাইটেৰিয়া হ'ব লাগিব that it should accept pair of electron it should accept electron pair ঠিক আছে ন মানে ই ইলেক্ট্ৰন একসেপ্ট কৰিব লাগিব it should accept electron তেতিয়াহে বেলেগৰ কি হ'ব অক্সিডেশন হ'ব কাৰণ অক্সিডেশন मतलब লস অফ ইলেক্ট্ৰন অক্সিডেশন মানে লস অফ ইলেক্ট্ৰন এটা অক্সিডাইজিং এজেন্টে কি কৰিব বেলেগৰ পৰা ইলেক্ট্ৰন লৈ ল'ব আৰু তাক অক্সিডাইজ কৰিব নিজৰ কিন্তু কি কৰিব ৰিডাকশন কৰিব এটা কথাটো হ'ল আমাৰ গ্ৰুপ 15 যদি আমি চাও আমাৰ কি আছিল নাইট্ৰজেন ফসফৰাছ আৰ্ছেনিক এন্টিমনি আৰু কি আছিল বিস্মুথ আছিল তোমালোকে গম পোৱা এই আৰ্ছেনিকত আমাৰ কি আহি যায় ইয়াতে 3D আহি যায় ইয়াতে তোমালোকৰ 4D আহি যায় ইয়াতে আমাৰ 5D আহে লগতে আমাৰ কি আহি যায় ইয়াতে 4F আহে ঠিক আছে ন এটা আমি তললে গৈ থাকিলে এই আৰ্ছেনিক এন্টিমনি আৰু বিস্মুথ এইগিটাত আমি কোনটো আমি ইয়াতে সাবসেল পাও এটাটো ডি সাবসেল ন ডি সাবসেলটো পাও আৰু লাষ্টৰ যোনটো বিস্মুথ আছে তাতে আমি কি পাই যাও 5D আৰু 4F এ তোমালোকে ইনাৰ্ট পেয়াৰ ইফেক্ট বস্তুটো গম পোৱা আছে ইনাৰ্ট পেয়াৰ ইফেক্টৰ মই অলৰেডি তোমালোকৰ ভিডিও বনাই থোৱা আছে এবাৰ চাই লবা যদি তোমালোকে নাজানা ইনাৰ্ট পেয়াৰ ইফেক্ট বুলি সাৰ্চ কৰিলে হ'ল ইনাৰ্ট পেয়াৰ ইফেক্ট সংকল্প বিদ্যাপীঠ বিশ্বনাথ চাৰিআলি বুলি সাৰ্চ কৰিলে তোমালোকে ইনাৰ্ট পেয়াৰ ইফেক্ট টপিকটো পাই যায় মানে কি হয় ইনাৰ্ট পেয়াৰ ইফেক্টত তোমালোকৰ ডি আৰু এফ যোনকিটা সাবসেল থাকে হিহঁতৰ যোনটো নেচাৰ থাকে ডি আৰু এফ সাবসেলৰ যোনটো নেচাৰ থাকে হিহঁতি কি কৰে পুৰলি সিল্ডিং নেচাৰৰ থাকে পুৰলি সিল্ডিং মানে হিহঁতি ঢাকিব নোৱাৰে হিহঁতি ভালকে নিউক্লিয়াছটো ঢাকিব নোৱাৰে পুৰলি সিল্ডিং ইন নেচাৰৰ হয় ঠিক আছে ন পুৰলি সিল্ডিং ইন নেচাৰৰ হয় সো বেলেগ তোমালোকৰ নিউক্লিয়াছটো কি হয় বেছি ভালকে ঢাক নেখায় যদি আমাৰ কি আহি যায় ইয়াতে ডি আৰু এফ সাবসেল আহি যায় ঠিক আছে ন ডি আৰু এফ সাবসেল আহি গল ডি আৰু এফ সাবসেলৰ পিছত তোমালোকৰ বেলেগ যোনকিটা আমাৰ ইয়াতে ইলেক্ট্ৰনছ আহিব তাৰ পিছৰ যোনকিটা আমাৰ ইলেক্ট্ৰন আহিব সাপোজ মই এইকিটা যদি চাও আৰ্ছেনিক এন্টিমনি আৰু বিস্মুথ তাৰ পিছত কি আহিব এছ আৰু কি আহিব আমাৰ তাতে
পি আহিব ঠিক আছে ন আমাৰ তাৰ পিছত কি আহিব ডি এফৰ পিছত আমাৰ লাষ্টৰ ফালে কি থাকে এস আৰু কি থাকে পি থাকে ঠিক আছে ন এতিয়া যদি আমাৰ কি হয় যদি আমাৰ ইনাৰ্ট পেয়াৰ ইফেক্ট যদি হয় তেতিয়া আমাৰ নিউক্লিয়াছটো ভালকে ঢাক খাই নাথাকে তেন্তে তোমালোকৰ এই পিত যে যোনকিটা ইলেক্ট্ৰন থাকিব আমাৰ ফসফৰাছৰ কেছত লাষ্টত তোমালোকে কি হয় ইয়াতে ইলেক্ট্ৰনিক কনফিগাৰেশনটো যদি লিখা তোমালোকৰ ইয়াতে কি হ'ব 3s2 3p3 ঠিক আছে ন ইয়াতে কি থাকিব 3s2 3p3 থাকিব কাৰণ নাইট্ৰজেন ফসফৰাছৰ আমাৰ লাষ্টত কি হ'ব s2 p3 কনফিগাৰেশন থাকিব সিমে নাইট্ৰজেনৰ কেছত কি হয় 2s2 কি থাকে তোমালোকৰ 2p3 থাকে নাইট্ৰজেনৰ 2s2 2p3 থাকে লাষ্ট যোনটো সেল হয় আৰু তোমালোকৰ ফসফৰাছত 3s আৰু কি থাকে 3p থাকে ঠিক আছে ন এনেকুৱা ধৰণৰ আমাৰ তাতে ইলেক্ট্ৰনিক কনফিগাৰেশন থাকিব এটা তেনেকে আৰ্ছেনিকৰ কেছত কি আহি যাব ইয়াতে 4s2 কি আহি যাব 4p3 আৰু তোমালোকৰ এন্টিমনিত কি আহি যাব ইয়াতে 5s2 কি আহি যাব 5p3 তোমালোকৰ বিস্মুথত কি আহি যাব 6s2 6p3 এনেকুৱা ধৰণৰ আমাৰ কি হ'ব তাতে ইলেক্ট্ৰনিক কনফিগাৰেশন হ'ব এতিয়া সচন তোমালোকৰ বিস্মুথ আৰু কি আছে আমাৰ এন্টিমনি আৰু কি আছে আৰ্ছেনিক আছে সো যেতিয়া তোমালোকৰ এইকিটা এলিমেন্টছত তোমালোকে কি পাই যাবা এই ডি আৰু এফ সাবসেল পাই যাবা তেতিয়া তোমালোকৰ কি হ'ব এই এছত যোনকিটা ইলেক্ট্ৰন আছে এছত কেটা ইলেক্ট্ৰন আছিল এছত আমাৰ কেটা আছে ইয়াতে দুটা ইলেক্ট্ৰন আছে ন এছত আমাৰ কেটা ইলেক্ট্ৰন আছে দুটা আৰু পিত কেটা ইলেক্ট্ৰন আছে তিনটা ইলেক্ট্ৰন আছে সো এইকিটা ইলেক্ট্ৰন আমাৰ ইয়াপা বাহিৰলৈ ওলাই যাব নিবিচাৰে ঠিক আছে ন এই ইলেক্ট্ৰন কিটা এছত যোন দুটা ইলেক্ট্ৰন আছিল ইয়াত দুটা ইলেক্ট্ৰন আছিল আৰু তোমালোকৰ পি তিনটা ইলেক্ট্ৰন আছিল এই ইলেক্ট্ৰন কিটা ন বাহিৰলৈ ওলাই যাব নিবিচাৰে কিয় ওলাই যাব নিবিচাৰে কাৰণ তোমালোকৰ নিউক্লিয়াছে তোমালোকৰ ইহতক কি কৰে নিজৰ ফালে ভালকে টানি ৰাখে কিয় টানিব পাৰে কাৰণ মাজত তোমালোকৰ ডি আৰু এফ সাবসেল থাকে যাৰ নেচাৰটো কি হয় পুৰলি সিল্ডিং মানে কমকে ঢাকি দিয়া সিল কৰা কমকে সিল কৰে ঠিক আছে ন গম পালা এতিয়া যদি তোমালোকে সাপোজ মান ধৰি লোৱা কি তোমালোকে কি কৰিলা এই যোনটো বিস্মুথ আছিল বিস্মুথৰ তোমালোকে এই যোনকিটা লাষ্টৰ তিনটা ইলেক্ট্ৰন আছিল সেই তিনটা ইলেক্ট্ৰন অলপমান দূৰত থকা কাৰণে হিহঁতক জেনেটেনে উলিয়াই দিলা সাপোজ ঠিক আছে ন সো মই যে বিস্মুথৰ পৰা কি কৰো সেই লাষ্টৰ তিনটা ইলেক্ট্ৰন উলিয়াই দিও তে তোমালোকৰ বিস্মুথৰ অক্সিডেশন ষ্টেটটো কি হৈ যাব 3 হৈ যাব অক্সিডেশন ষ্টেটটো কি হৈ যাব 3 হৈ যাব ঠিক আছে ন এতিয়া তোমালোকক মই আকৌ কলো সাপোজ তোমালোকে কি কৰিলা এই যোনকিটা তাৰ পিছৰ দুটা ইলেক্ট্ৰন আছিল সেই দুটা ইলেক্ট্ৰনকো সাপোজ তোমালোকে কি কৰিলা সেই দুটা ইলেক্ট্ৰনকো তোমালোকে সাপোজ আৰু অলপ এনাৰ্জি দি পেলাই হেকিটাকো উলিয়াইলা তেতিয়া বিস্মুথৰ আমাৰ অক্সিডেশন ষ্টেটটো কিমান হৈ যাব 5 হৈ যাব মানে তোমালোকে ns ৰ দুটা ইলেক্ট্ৰন আৰু np তিনটা ইলেক্ট্ৰন যদি উলাই দিয়া বিস্মুথৰ অক্সিডেশন ষ্টেটটো কি হৈ যাব 5 হৈ যাব ঠিক আছে ন পাঁচটা ইলেক্ট্ৰন তোমালোকে উলিয়াই দিলা এতিয়া কথাটো হলে বিস্মুথ 5 টো ন তোমালোকৰ ষ্টেবল নহব বিস্মুথ 5 টো ষ্টেবল নহব কাৰণ তোমালোকে কেনেকে তোমালোকে ইমান ইলেক্ট্ৰন উলিয়াব পাৰিবা ঠিক আছে তোমালোকে তিনটা ইলেক্ট্ৰন উলিয়াই ললা মই মানিলো কিন্তু দুটা ইলেক্ট্ৰন তোমালোকে উলিয়াব নোৱাৰা কাৰণ হেকিটা আমাৰ কি হয় এছত ইলেক্ট্ৰন আছে এছৰ শেপটো স্ফেৰিকেল হয় হিহঁতক টানি থাকিব ইলেক্ট্ৰন নিউক্লিয়াছে টানি থাকিব হিহঁতৰ ইলেক্ট্ৰন কিটা সো তোমালোকে কি কৰিব নোৱাৰা বিস্মুথৰ পৰা ফাৰ্দাৰ তিনটাৰ পিছত আৰু যদি ইলেক্ট্ৰন উলিয়াব যোৱা তেতিয়া হেতু আমাৰ ষ্টেবল কেতিয়াও নহয় হেকাৰণে কি কৰে এই বিস্মুথ 5 টোৱে তোমালোকৰ কি কৰিব দুটা ইলেক্ট্ৰন লৈ পেলাই হি আকৌ কি আহি যায় বিস্মুথ +3 অক্সিডেশন ষ্টেটলৈ আহি যায় সো হেকাৰণে কি হয় এই সচন বিস্মুথটোৱে +5 টোৱে তোমালোকে ইলেক্ট্ৰন লৈ আছে ন মানে বেলেগৰ পৰা ইলেক্ট্ৰন লৈ আছে হেকাৰণে তাৰ ৰিডাকশন হ'ব আৰু বেলেগক কি কৰি দিব হি অক্সিডাইজ কৰি দিব হেকাৰণে আমি কি কম বিস্মুথ 5 টো এটা আমাৰ কি হয় ষ্ট্ৰং অক্সিডাইজিং এজেন্ট হয় কম্পেয়াৰ্ড টু এন্টিমনি সো হে বস্তুটোকে মই এটা লিখি থৈছো ইয়াতে লিখি থোৱা আছে ডিউ টু ইনাৰ্ট পেয়াৰ ইফেক্ট কি লিখা আছে চোন ডিউ টু ইনাৰ্ট পেয়াৰ ইফেক্ট +3 oxidation state of bismuth is more stable than its +5 oxidation state while +5 oxidation state of antimony is more stable than its +3 oxidation state so amar jonto bismuthor case asile tat +3 oxidation state to amar ki hoy more stable hoy +5 oxidation state ke ki hoy boli kole tomaloke ki boli koba due to inert pair effect ঠিক আছে ন বস্তুটো মই বুজাই দিলো কাৰণ তোমালোকৰ ইনাৰ্ট পেয়াৰ ইফেক্টটো এটা ইম্পৰ্টেন্ট টপিক হয় হোৱাট ডু মিন বাই ইনাৰ্ট পেয়াৰ ইফেক্ট বুলি যদি খুদে তেতিয়া তোমালোকে ক'ব পাৰিবা ডিউ টু poorly shielding nature of D and F subcell the outermost S electrons are reluctant to participate in chemical bonding or chemical reactivity হেতুকে আমি কি বুলি কওঁ ইনাৰ্ট পেয়াৰ ইফেক্ট বুলি কওঁ ঠিক আছে ন এটা next question to say next question number 2 why does ammonia form hydrogen bond but pH3 does not so সদায় মনত ৰাখিবা আমাৰ হাইড্ৰোজেন বন্ড কোড পাও আমি হাইড্ৰোজেন বন্ড আমি কোড পাম যেতিয়া আমাৰ ফাৰ্স্ট ক্যাৰেক্টাৰটো কি হয় আমাৰ তাতে
A লগত হাইড্ৰোজেন এটাচ হ'ব লাগিব A টো কি হয় তোমালোকৰ হয়তো ফ্লোৰিন হ'ব লাগিব অক্সিজেন হ'ব লাগিব নহলে নাইট্ৰজেন হ'ব লাগিব নেক্সট সেকেন্ড ক্ৰাইটেৰিয়াটো কি হয় তোমালোকৰ A যোনটো হাইড্ৰোজেন আছিলে এই যোনটো হাইড্ৰোজেন আছিলে তাৰ ওচৰত এটা এটম বা মলিকুল থাকিব লাগিব য'ত তোমালোকৰ কি হ'ব লোন পেয়াৰ অফ ইলেক্ট্ৰন ঠিক আছে ন এটা আমাৰ এই দুইটা ক্ৰাইটেৰিয়া যদি ফিল হয় তেতিয়াহে আমি কি বুলি কম তাত হাইড্ৰোজেন বন্ড ফৰ্ম হ'ব বুলি কম এটা এই এমোনিয়া গেছত এই দুইটা ক্ৰাইটেৰিয়া ফুলফিল হয় চোৱাচোন তোমালোকৰ এমোনিয়াত কি হয় নাইট্ৰজেনৰ লগত কি এটাচ হৈ থাকে আমাৰ হাইড্ৰোজেন এটাচ হৈ থাকে ঠিক আছে ন এটা মই ওচৰতে আৰু এটা যদি মই এমোনিয়া মলিকুল বনাও তাত আমাৰ কি হ'ব লোন পেয়াৰ অফ ইলেক্ট্ৰন থাকিব ইয়াত কি হ'ব লোন পেয়াৰ অফ ইলেক্ট্ৰন ইয়াত তোমালোকৰ কি হ'ব এই হাইড্ৰোজেনটো আৰু এই নাইট্ৰজেনটো মাজত ইয়াতে কি হৈ যাব ইন্টাৰমলিকুলাৰ হাইড্ৰোজেন বন্ড ফৰ্ম হৈ যাব সো ইয়াতে আমাৰ দুইটা ক্ৰাইটেৰিয়া ফুলফিল হৈ আছিল আৰু নাইট্ৰজেনৰ আমাৰ ইলেক্ট্ৰনেগেটিভিটি বহুত বেছি হয় সেই কাৰণে আমাৰ তাতে কি হয় হাইড্ৰোজেন বন্ড ফৰ্ম হ'ব সো ইয়াতে লিখা আছে ডিউ টু হাই ইলেক্ট্ৰনেগেটিভিটি অফ নাইট্ৰজেন এটম attached with hydrogen in ammonia it can form hydrogen bond ই কি কৰিব পাৰে হাইড্ৰোজেন বন্ড ফৰ্ম কৰিব পাৰে এটা নেক্সট কোৱেশ্চনটো চাই লওঁ কোৱেশ্চন নম্বৰ 3 কমপ্লিট দা ফলোইং ৰিঅ্যাকচন সদায় মনত ৰাখিবা আমাৰ ইয়াতে যোনকিটা কেমিক্যাল ৰিঅ্যাকচন আছে বহুত ইম্পৰ্টেন্ট হয় তোমালোকৰ পি ব্লকৰ যোনবোৰ ৰিঅ্যাকচন আছে বহুত ইম্পৰ্টেন্ট হয় কেমিক্যাল ৰিঅ্যাকচনৰ পৰা তোমালোকক কোৱেশ্চন খুদে সো যিমান পাৰা কেমিক্যাল ৰিঅ্যাকচন খিনি অলপ প্ৰেক্টিস কৰি তোমালোকতো জানা কোনকিটা ৰিঅ্যাকচন ইম্পৰ্টেন্ট হ'ব কোনকিটা আহিব টাইপ লাগে সো হেই ধৰণৰ কোৱেশ্চন কিটা তোমালোকে সলভ কৰিব অলপমান নিজেও অলপমান ভাবিব লাগিব অলপ ভাবিব লাগিব নিজে তোমালোকে গম পাবা না টিচাৰে যেতিয়া পঢ়াই আছিল তোমালোক কৈছিল ন ক্লাছত কি এটো টপিকটো ইম্পৰ্টেন্ট হয় তোমালোকে মাৰ্ক কৰি ৰাখিছে চাগে হেই কোৱেশ্চন কিটা তোমালোকে বা হেই ইকুৱেশ্যন কিটা তোমালোকে কি কৰি যাব লাগিব মনত কৰি যাব লাগিব ঠিক আছে ন তোমালোকৰ হোৱাইট ফসফৰাছৰ হ'ব পাৰে PCl3 হ'ব পাৰে তোমালোকৰ ফসফৰাছ এচিডৰ হ'ব পাৰে ফসফৰিক এচিডৰ হ'ব পাৰে এইখিনি ৰিঅ্যাকচন বহুত ইম্পৰ্টেন্ট হয় মনত ৰাখিবা সো এটা PCl3 লগত আমি যদি ওয়াটাৰক যদি ৰিঅ্যাক্ট কৰো তেতিয়া আমাৰ কি বনে ইয়াতে ফসফৰাছ এচিড ইট ইজ H3PO3 আমাৰ ইয়াতে ফৰ্ম হয় প্লাস তোমালোকে কি পাবা HCl পাবা মনত ৰাখিবা এটো ব্যালেন্স কৰিবৰ কাৰণে আমি ইয়াতে কি লগাই দিম 3HCl লগাই দিম PCl3 প্লাস ওয়াটাৰ ফসফরাস এসিড আর কি পাই যাবা HCl পাই যাবা এটা নেক্সট কোৱেশ্চন তো চাইলো আমাৰ নেক্সট কোৱেশ্চন তো কোৱেশ্চন নাম্বাৰ হৈ গল 4 কোৱেশ্চন নাম্বাৰ 4 তো আৰু এটা কেমিক্যাল ৰিঅ্যাকচন দিছে কমপ্লিট দা ফলোইং কেমিক্যাল ৰিঅ্যাকচন এটো এটা ইম্পৰ্টেন্ট কেমিক্যাল ৰিঅ্যাকচন হয় তোমালোকৰ হোৱাইট ফসফৰাছৰ হয় সো হোৱাইট ফসফৰাছক যদি আমি সালফুৰিল ক্লোৰাইডৰ সৈতে যদি ৰিঅ্যাক্ট কৰো SO2Cl টোক আমি সালফুৰিল ক্লোৰাইড বুলি কওঁ ঠিক আছে ন আৰু SOCl টোক আমি কি বুলি কৈছিলো মনত আছে নহয় থায়োনিল ক্লোৰাইড ঠিক আছে ন থায়োনিল ক্লোৰাইড এটো আমি হেলোএলকেনত পাইছিলো মেথড অফ প্ৰিপাৰেচন অফ হেলোএলকেনত ঠিক আছে ন এটো থায়োনিল আৰু এটো সালফুৰিল ক্লোৰাইড বুলি কয় SO2Cl2 থাকিলে এ তোমালোকৰ ইয়াত কি বনে ফসফৰাছ পেন্টাক্লোৰাইড PCl5 আৰু তোমালোকৰ সালফাৰ ডাই অক্সাইড গেছ ৰিলিজ হয় সো ব্যালেন্স কৰিব পাৰেনে তোমালোকে মনত ৰাখিবা আমাৰ কি থাকে 1 10 4 10 এনেকে মনত ৰাখি থবা 1 10 4 10 আৰু সিকোয়েন্সটো মনত ৰাখিবা তোমালোকৰ ফাৰ্ষ্টতে কি থাকিব হোৱাইট ফসফৰাছ দেন তোমালোকৰ সালফুৰিল ক্লোৰাইড দেন PCl5 দেন কি থাকিব সালফাৰ ডাই অক্সাইড ঠিক আছে ন নেক্সট কোৱেশ্চনটো চাই লও নেক্সট কোৱেশ্চনটো আমাৰ কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5 টো কি লিখা আছে why is nitrogen less reactive at room temperature nitrogen টো কিয় less reactive হয় room temperature so room temperature less reactive মানে nitrogen gas টো inert নিচিনাই হয় কিহৰ কাৰণে কাৰণ নাইট্ৰজেনত আমাৰ ট্ৰিপল বন্ড থাকে ট্ৰিপল বন্ডটো ভাঙিবৰ কাৰণে বহুত কি হয় টান হয় সেই কাৰণে আমাৰ নরমাল room temperature nitrogen টো ৰিএক্ট নকৰে বেলেগৰ কাৰণ ৰিএক্ট কৰিবৰ কাৰণে তোমালোকৰ কি হ'ব লাগিব নাইট্ৰজেন এটমটো ফ্ৰী হ'ব লাগিব এটা ফ্ৰীয়ে নহয় হতি আগপাই অক্টেট ফিল আপ হৈ থাকে সো বেলেগৰ লগত ই ৰিঅ্যাকচন কৰিব নিবিচাৰে ইয়াতে লিখা আছে ডিউ টু প্ৰেজেন্স অফ ট্ৰিপল বন্ড ইন নাইট্ৰজেন এটম ইটস বন্ড ডিসোসিয়েশন এনথালপি ইয়াৰ বন্ড ভাঙা যোনটো আমাৰ এনাৰ্জি লাগিব ডিসোসিয়েট কৰিবৰ কাৰণে যোনটো এনাৰ্জি লাগিব ইজ ভেৰি হাই হেন্স ইট ইজ ইনাৰ্ট এট ৰুম টেম্পাৰেচাৰ সেইকাৰণে তোমালোকৰ ই কি হয় ইনাৰ্ট হয় ৰুম টেম্পাৰেচাৰ নেক্সট তোমালোকৰ মেনশন দা বেসিসিটি অফ H3PO4 এটা আমাৰ এটো ফসফৰিক এসিড হয় সো ফসফৰিক এসিডৰ স্ট্ৰাকচাৰটো কেনে বনাবা সদায় মনত ৰাখিবা যেতিয়া আমাৰ এই অক্সো এসিডছ অফ ফসফৰাছ দিয়ে তেতিয়া তোমালোকে ফসফৰাছ আৰু অক্সিজেন এটাৰ লগত প্ৰথমতে ডাবল বন্ড বনাই লবা বাকি আৰু তিনডাল বন্ড বনাই লবা কাৰণ ফসফৰাছৰ টোটাল 5 ডাল বন্ড বনাই দুডাল হৈ গল তিনডাল বনাই ললা তাৰ পিছত তোমালোকে কি কৰিবা তোমালোকে অক্সিজেন যেটা আছিল হেকিটা অক্সিজেন লিখি লবা এতিয়া এটাটো লিখিয়ে ললা এটো সেকেন্ড টু এটো থাৰ্ড টু এটো কি হৈ গল ফোৰ্থ টু তাৰ পিছত তোমালোকৰ যেটা হাইড্ৰোজেন থাকে সেই হাইড্ৰোজেন কিটা কি কৰি দিবা অক্সিজেনৰ লগত এটাচ কৰি দিবা ঠিক আছে ন এ টোটাল আমাৰ সোচন এটা হাইড্ৰোজেন কিটা থাকিব এতিয়ালৈকে তিনটা হাইড্ৰোজেন আছে সো তিনিটা হাইড্ৰোজেনক কি কৰি দিবা ইয়াতে এটাচ কৰি দিবা এটো তোমালোকৰ কি হয় ফসফৰিক এসিডৰ স্ট্ৰাকচাৰ হয় সিমিলাৰলি তোমালোকৰ H3PO3 কাৰণে যদি দিয়ে H3PO3 কাৰণে যদি দিয়ে P ডাবল বন্ড O সাপোজ মোৰ H3PO3 কাৰণে যদি দিয়ে মই এটা ডাবল বন্ড বনাই লম ফসফৰাছৰ লগত বাকি এনেকে তিনডাল বন্ড বনাই লম এ তোমালোকে কি কৰিবা অক্সিজেন কিটা বাকি থাকিলে ইয়াতে
নেক্সট দুটা থাকিলে ন এই নেক্সট দুটা অক্সিজেনটো তোমালোকে এনেকৈ লিখি ল'বা আৰু অক্সিজেনৰ লগত হাইড্ৰজেন আমাৰ কেইটা আছে টোটেল তিনিটা আছে চ' তিনিটা হাইড্ৰজেন আমি কি কৰিম এটা দুটা আৰু এটা হাইড্ৰজেন তোমালোকে ক'ত এটেচ কৰি দিবা ইয়াত কৰি দিবা ঠিক আছে ন চ' ইয়াতে কথাটো হ'ল তোমালোকৰ অক্সিজেনৰ লগত যেটা হাইড্ৰজেন লাগি থাকে ন সেইটোৱে আমাৰ বেচিচিটি ডিটাৰমাইন কৰে এতিয়া আমাৰ চোৱাচোন এই H3PO4 টোটেল কেইটা হাইড্ৰজেন অক্সিজেনৰ লগত লাগি আছে টোটেল তিনিটা হাইড্ৰজেন লাগি আছে চ' তোমালোকৰ এই তিনিটা হাইড্ৰজেন আমাৰ বাহিৰলৈ ওলাই যাব পাৰে সেইটোক আমি কি বুলি কওঁ বেচিচিটি বুলি কওঁ সিমিলাৰলি তোমালোকৰ অৰ্থো ফসফৰাছ এচিডত ইয়াত কেইটা আছে ৰিপ্লেচেবল হাইড্ৰজেন তোমালোকৰ এটা দুটা আছে চ' ইয়াৰ বেচিচিটি কিমান বুলি ক'বা 2 বুলি ক'বা চ' দুটাৰে মই তোমালোকক বেচিচিটি কৈ দিলোঁ আমাক H3PO4 সুধিছিলে তাৰ বেচিচিটিটো কিমান বুলি ক'বা 3 বুলি ক'বা কাৰণ তোমালোকৰ ইয়াতে তিনিটা হাইড্ৰজেন ৰিপ্লেচ কৰিব পাৰিবা নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 7 টো চাই লোৱা কমপ্লিট দ্য ফলোইং কেমিকেল ইকুৱেশ্যন এই নাইট্ৰিক এচিডৰ আমাৰ এই কপাৰৰ সৈতে যোনটো ৰিয়েকশ্যন থাকে সেইটো আমাৰ বহুত ইম্পৰ্টেণ্ট হয় মনত ৰাখিবা এটা কপাৰৰ লগত আছিল এটা জিংকৰ লগত আছিল দুইটা কেমিকেল ৰিয়েকশ্যন চাই যাবা মই এটাই লিখি থৈছোঁ এটা জিংকৰটো চাই যাবা ঠিক আছে ন চ' কপাৰ আছিলে আমি নাইট্ৰিক এচিডৰ সৈতে ৰিয়েক্ট কৰিলোঁ কি বনিলে কপাৰ নাইট্ৰেট বনিলে প্লাছ তোমালোকৰ কি হ'ব ৱাটাৰ মলিকুল লগতে কি হ'ব আমাৰ ইয়াতে NO2 গেছ ৰিলিজ হৈ যায় ঠিক আছে ন ইয়াতে বেলেঞ্চ কৰিবৰ কাৰণে আমি এইটো মনত ৰাখি থ'লে হ'ল 14122 14122 এনেকৈ মনত ৰাখি থ'বা তোমালোকৰ ফোন নাম্বাৰ টাইপ 14122 এনেকৈ বা 14122 এনেকৈ মনত ৰাখি থ'লেও হ'ল ঠিক আছে ন চ' ইয়াতে আমাৰ কি হয় কপাৰক আমি যদি কি কৰোঁ নাইট্ৰিক এচিডৰ সৈতে যদি ৰিয়েক্ট কৰোঁ তেতিয়া কপাৰ নাইট্ৰেট সল্ট ফৰ্ম হ'ব ৱাটাৰ আৰু নাইট্ৰজেন ডাইঅক্সাইড গেছ আমাৰ তাতে কি হয় ৰিলিজ হয় ক'ৰবাত NO2 গেছ ৰিলিজ হয় ক'ৰবাত আমাৰ নাইট্ৰিক অক্সাইড ৰিলিজ হয় ক'ত হয় সেইটো এবাৰ চাই ল'বা ডাইলুট HNO3 নে কনচেনট্ৰেটেড HNO3 চাই ল'বা হা ৰিয়েকশ্যনকেইটা মই কৈ থৈছোঁ নাইট্ৰিক এচিডৰ ৰিয়েকশ্যনকেইটা এতিয়া নেক্সট কুৱেশ্যন নম্বৰ 8 ৰাইট দ্য ডিছপ্ৰপৰ্চনেশ্যন ৰিয়েকশ্যন অফ H3PO3 ডিছপ্ৰপৰ্চনেশ্যন ৰিয়েকশ্যন মানে কি হয় এটা বস্তুৱে যদি আমাৰ কি হয় সাইমালটেনিয়াছলি অক্সিডাইজ ন কিবা এটা মোৰ বস্তু আছিলে সাপোজ মোৰ ইয়াতে এটা X বস্তু আছিলে এতিয়া যদি এই X টোৰ সাইমালটেনিয়াছলি এটা টাইমতে যদি তাৰ অক্সিডেশ্যনো হয় আৰু লগতে তোমাৰ তাৰ কি হয় ৰিডাকশ্যনো যদি একেলগতে হয় দুইটা একেলগে যদি হয় তেন্তে আমি তাতে কি হৈছে বুলি ক'ম সেই X টোৰ ডিছপ্ৰপৰ্চনেশ্যন হৈ আছে বুলি ক'ম ঠিক আছে ন ইয়াত তোমালোকে চোৱাচোন ইয়াতে H3PO3 আমি ফসফৰাছৰ অক্সিডেশ্যন ষ্টেটটো চালেই গম পাই যাম ইয়াত তোমালোকৰ এই ফসফৰাছৰ ওপৰত অক্সিডেশ্যন ষ্টেট কিমান হ'ব ফসফৰাছৰ ওপৰত অক্সিডেশ্যন ষ্টেট কিমান হ'ব এবাৰ ক্যালকুলেট কৰি লওঁ আমি কিমান হয় আমি ক্যালকুলেট কৰি চাই লওঁ চ' ফসফৰাছৰ কাৰণে যদি উলিয়াব লাগে তেন্তে তোমালোকৰ হাইড্ৰজেন তিনিটা আছিলে ন H3PO3 মোৰ ফসফৰাছৰ উলিয়াব লাগে তিনিটা হাইড্ৰজেন আছিলে 3 * 1 ফসফৰাছক আমি X বুলি ধৰি ল'ম অক্সিজেন তিনিটা আছিলে 3 * -2 ইজ ইকুৱেল টু ওভাৰঅল চাৰ্জ 0 ইট ইজ 3 আৰু ইয়াতে তোমালোকৰ X - 6 ইজ ইকুৱেল টু 0 X - 3 ইজ ইকুৱেল টু 0 X ইজ ইকুৱেল টু কিমান হৈ যাব ইয়াতে 3 ঠিক আছে ন ইয়াতে ফসফৰাছৰ অক্সিজেন ষ্টেট আছিলে 3 নেক্সট তোমালোকৰ ফসফৰাছত ইয়াত চাওঁচোন কিমান আছে ইয়াত তোমালোকৰ ফসফৰাছটো X ধৰি ল'বা ন X ধৰি ল'বা ফসফৰাছক হাইড্ৰজেন তিনিটা আছিলে 3 * 1 ওভাৰঅল চাৰ্জ 0 চ' ইয়াতে কিমান হৈ যাব X ইজ ইকুৱেল টু -3 ঠিক আছে ন ইয়াতে আমাৰ কিমান হয় চাৰ্জ -3 চ' চোৱাচোন +3 পৰা -3 হৈ আছে +3 পৰা -3 হৈ আছে কেতিয়া হ'ব ই কেটা ইলেক্ট্ৰন ল'ব লাগিব 6টা ইলেক্ট্ৰন ল'ব লাগিব +3 তিনিটা ইলেক্ট্ৰন ল'লে 0 হৈ গ'ল আৰু তিনিটা এক্সট্ৰা ইলেক্ট্ৰন ল'লে তেতিয়া কি হ'ব -3 হ'ব চ' 6টা ইলেক্ট্ৰন যদি গেইন কৰি আছে মানে ইয়াৰ কি হৈ আছে ৰিডাকশ্যন গেইন অফ ইলেক্ট্ৰন ইজ ন'ন এজ ৰিডাকশ্যন নেক্সট আমি ইয়াত চাই লওঁ H3PO4 আমাৰ ফসফৰাছৰ অক্সিডেশ্যন ষ্টেটটো কিমান হয় চ' H3PO4 আমাৰ হাইড্ৰজেন তিনিটা আছে চ' 3 * 1 3 হ'ব নেক্সট ফসফৰাছৰ উলিয়াব গৈ আছোঁ অক্সিজেন আমাৰ 4টা আছে 4 * -2 ইকুৱেল টু ওভাৰঅল চাৰ্জ কিমান 0 নেক্সট এটা কিমান হৈ যাব এইটো হৈ গ'ল 3 নেক্সট প্লাছ X - 8 ইজ ইকুৱেল টু 0 X - 5 ইজ ইকুৱেল টু 0 X ইজ ইকুৱেল টু কিমান হৈ যাব ইয়াতে +5 হৈ যাব চ' ঠিক আছে ন ইয়াতে আমাৰ কিমান হৈ গ'ল ফসফৰাছৰ +5 হৈ গ'ল চ' +3 পৰা +5 যদি হৈ আছে তেন্তে মানে তোমালোকে +3 বা +5 কেতিয়া কৰিব পাৰিবা আৰু দুটা ইলেক্ট্ৰন উলিয়াব লাগিব চ' মানে তোমালোকৰ ইয়াত ফসফৰাছৰ কি হৈ গ'ল ইয়াতে অক্সিডেশ্যন হৈ গ'ল ফসফৰিক এসিড বনি পেলাই সো এটো হৈ গ'ল অক্সিডেশন এটো হৈ গ'ল ওপৰটো ৰিডাকশন ফসফিন বনাটো সো আমাৰ একেলগে দুটা বস্তু হৈ আছে কেমিক্যাল ৰিঅ্যাকশনটো হেকাৰণে আমি কি বুলি কম ডিসপ্ৰপৰ্চনেশন ৰিঅ্যাকশন বুলি কম Next question number 9 to sailo ami eta question number 9 to ako nitric acid or tumalokor chemical reaction eta dise so nitric acid ok ami jodi P4O10 or khoti jodi ami react kor tente amar ki form hoy HPO3 form hobo logote N2O5 form hobo mon rakhiba HNO3 junkita chemical reaction hoy important homo bare bare koi asu eta P4O10 or khoti jodi react kora HPO3 ar logote ki paba N2O5 nitrogen pentoxide paba so nitric acid or reaction kita sai jaba thik ase no nitric acid or reaction kita sai jaba eta important hoy etia
নেক্সট আমি কুৱেশ্যন নম্বৰ 10 টো চাই যাওঁ ইয়াক মনত ৰাখিবৰ কাৰণে এইটো বেলেঞ্চ কৰিবৰ কাৰণে মনত ৰাখি থবা 4 4 2 ঠিক আছে ন 4 4 2 বুলি মনত ৰাখি থবা এনেকৈ মনত ৰাখি থলে তেতিয়া তোমালোকৰ পিছত কি হ'ব যেতিয়া কুৱেশ্যনটো দেখিবা তেতিয়া তোমালোকৰ মনত আহি যাব এতিয়া এনেকৈ কুৱেশ্যনটো লিখিলে তোমালোকৰ কিবা এটাটো মনত পৰিব লাগিব ন কি মনত পৰিব লাগিব তোমালোকে নাম্বাৰকেইটা মনত পৰিব লাগিব আৰু প্ৰডাক্ট কি ফৰ্ম হৈ আছিলে ঠিক আছে ন এইকেইটা মনত ৰাখিবৰ কাৰণে চেষ্টা কৰিবা মানে পি ব্লকত অলপমান বস্তুটো তোমালোকে মনত ৰাখিবই লাগিব বেলেগ উপায় নাই ইমান লজিকেল এক্সপ্লেনেশ্যন তোমালোকে বিচাৰি নাযাবা এতিয়া তোমালোকে PhD কৰি থকা নাই তোমালোকে এটা বোৰ্ড এক্সামৰ কাৰণে পঢ়ি আছা সো কিছুমান বস্তু মনত ৰাখি থৈ দিলে তোমালোকৰ কাৰণে এটা সিম্পল হ'ব যেতিয়া তোমালোকৰ টাইম আহিব তেতিয়া নিজে বুজি পাই যাবা কি হৈছিলে সো নেক্সট কুৱেশ্যন নম্বৰ 10 টো চাই লওঁ bismuth is a strong oxidizing agent in the pentavalent state so give reason so মই অলপ আগতে একদম ফাৰ্স্ট কুৱেশ্যনটোতে তোমালোকক ইনাৰ্ট পেয়াৰ ইফেক্টৰ বিষয়ে কৈ আছিলোঁ সেই বস্তুটো ইয়াতে লিখিব লাগে মই ইয়াতে পঢ়ি দিলে তোমালোকে গম পাই যাবা তোমালোকে এক কৈছে কি বিস্মাথটো এটা ষ্ট্ৰং অক্সিডাইজিং এজেন্ট হয় পেন্টাভেলেন্ট ষ্টেটত +5 অক্সিডেশন ষ্টেট যেতিয়া থাকে তাৰ ৰিজনটো কোৱা কাৰণ মই ৰিজনটো কৈ দিলোঁ +5 ত হি আমাৰ কি হয় ষ্টেবল নহয় তোমালোকে কি কৰি আছিলা এছৰ ইলেক্ট্ৰন কিটাও বাহিৰলৈ উলিয়াইছিলা সো সেইকাৰণে হি দুটা ইলেক্ট্ৰন লৈ পেলাই হি +3 বনি যায় সো ইয়াতে লিখা আছে bismuth in its +3 oxidation state is more stable than +5 due to inert pair effector karone therefore bismuth can as an oxidizing agent can act as an oxidizing agent by accepting 2 electrons and thus gets reduced to more stable trivalent bismuth tar bisot hi stable ki hoy jabo bismuth boni jabo +3 oxidation state ঠিক আছে ন and next question number 11 to চাই ল write the chemical equation when orthophosphorus acid is heated so অলপ আগতে আমি এই ৰিঅ্যাকচনটো চাই আছিলো যোনটো মই কৈ আছিলো ডিসপ্ৰপৰচনেশন ৰিঅ্যাকচন দুবাৰ খুদিছে ন বিস্মাথৰ কুৱেশ্যনটো দুবাৰ খুদিছে সো ইম্পৰ্টেন্ট বুলি তোমালোকে নিজে গম পাই গৈছে 2012 ত খুদিছিলে মই দেখিবা মই গুটেখিনি প্ৰিভিয়াস ইয়াৰ কুৱেশ্যনে লৈ আইছো এতিয়া orthophosphorus acidক যদি আমি হিট কৰো এটা ফসফিন আৰু লগতে ফসফৰিক এসিড বনিছিলে এটো ডিসপ্ৰপৰচনেশন ৰিঅ্যাকচন হয় মই অলৰেডি তোমালোকক এক্সপ্লেইন কৰি দিলো ঠিক আছে ন এই ইকুৱেশ্যনটো লিখিবৰ কাৰণে দি আছিলে Next, our question number 12 to say, concentrated nitric acid renders aluminum passive. Give reason. মানে কি হয় তোমালোকে যদি এলুমিনিয়ামৰ ৰড এডাল যদি লোৱা আৰু তাত যদি আমাৰ নাইট্ৰিক এসিড যদি আমি ইয়াতে ঢালি দিও ইয়াতে যদি আমি HNO3 যদি ঢালি দিও তে তোমালোকৰ কি হয় এই সাৰফেসটোত এটা আমাৰ কি হৈ যায় অক্সিডাইজ হৈ পেলাই এলুমিনিয়াম অক্সিডাইজ হৈ পেলাই এটা কোটিং বনি যায় কাৰ কোটিং বনি যায় Al2O3 that is এলুমিনিয়াম অক্সাইডৰ তোমালোকৰ এটা কি বনি যায় কোটিং এটা বনি যায় এটা এই কোটিংটো যদি বনি যায় তেতিয়া ইয়াত ন বেলেগ বস্তু আহি পেলাই ৰিয়েক্ট কৰিব নোৱাৰে বেলেগ বস্তু আহি পেলাই ৰিয়েক্ট কৰিব নোৱাৰে সেইকাৰণে আমি তাক কি বুলি কওঁ পেসিভ হৈ গল বুলি কওঁ মানে বেলেগে আহি পেলাই তাক কোনো এটেক কৰিব নোৱাৰে আৰু ঠিক আছে ন সেই বস্তুটো এটা মই দেখুৱাই দিছো টুৱাইস Al নাইট্ৰিক এসিডৰ সৈতে যদি মই ৰিয়েক্ট কৰো তেতিয়া এলুমিনিয়াম অক্সাইড আমাৰ এটা লেয়াৰ ফৰ্ম হ'ব লগতে নাইট্ৰিক অক্সাইড আৰু কি ৰিলিজ হয় ওয়াটাৰ আমাৰ তাতে ৰিলিজ হ'ব এতিয়া ইয়াতে বস্তুটো লিখিত আছে ডিউ টু ফৰ্মেশন অফ থিন প্ৰটেক্টিভ লেয়াৰ অফ এলুমিনিয়াম অক্সাইড অন দা সাৰফেস অফ এলুমিনিয়াম ইট প্ৰিভেন্টস ফাৰ্দাৰ অ্যাকশন হি যোনটো এলুমিনিয়াম অক্সাইডৰ আমাৰ তাতে লেয়াৰ বনি গৈছিল হি ফাৰ্দাৰ আৰু অক্সিডাইজ হোৱাৰ কাৰণে বা অ্যাকশন কিবা তাতে আহি পেলাই যদি কোনোবাই মানে অক্সিডাইজ কৰিব কাৰণে যদি বিচাৰে তেন্তে তাক কি কৰি দিয়ে প্ৰটেক্ট কৰি দিয়ে আৰু এটা নেক্সট লাষ্টৰ কোৱেশ্যনটো NH3 gas is highly soluble in water while PH3 is insoluble in water. Give reason. So NH3 gas is highly soluble in water due to its ability to form hydrogen bond. মনত ৰাখিবা আমাৰ ওয়াটাৰৰ সৈতে কি কৰে ওয়াটাৰৰ সৈতে H2O ৰ সৈতে আমাৰ কি কৰে এমোনিয়া হাইড্ৰোজেন বন্ড ফৰ্ম কৰি লয় এমোনিয়া কি কৰি লয় হাইড্ৰোজেন বন্ড ফৰ্ম কৰি লয় ঠিক আছে ন হাইড্ৰোজেন বন্ড ফৰ্ম কৰি লয় ইয়াৰ ৰিজনটো সোৱা তোমালোকৰ এটা নাইট্ৰোজেন লগত আমাৰ কি হয় নাইট্ৰোজেন লগত হাইড্ৰোজেন এটাচ হৈ থাকে সো ইলেক্ট্ৰন নিজৰ ফলে টানে বহুত বেছি ইলেক্ট্ৰন টনাৰ কাৰণে ইয়াতে আমাৰ কি আহি যায় পাৰ্সিয়েল নিগেটিভ চাৰ্জ ইয়াতে কি আহি যায় বহুত বেছি পাৰ্সিয়েল পজিটিভ চাৰ্জ সেম বস্তুটো এটা আমাৰ এই অক্সিজেনৰ ওপৰটো কি হয় ইলেক্ট্ৰন ডেন্সিটি বেছি থাকে ইয়াতে পাৰ্সিয়েল নিগেটিভ চাৰ্জ আৰু তোমালোকে এটা পাৰ্সিয়েল পজিটিভ চাৰ্জ হ'ব সো এই পজিটিভ আৰু এই নিগেটিভটোৰ মাজত আমাৰ কি হয় ষ্ট্ৰং এট্ৰাকচন হয় যোনটো আমি কি বুলি কওঁ হাইড্ৰোজেন বন্ড বুলি কওঁ সো এই এবিলিটিটোৰ কাৰণে এমোনিয়া যোনটো এবিলিটি আছে টু ফৰ্ম হাইড্ৰোজেন বন্ড উইথ ওয়াটাৰ হেতু কাৰণে কি হয় ই বহুত বেছি কি হয় সলিউবল হয় বহুত বেছি সলিউবল হয় PH3 হে প্ৰপাৰ্টিটো নাই কাৰণ আমাৰ ফসফৰাছৰ যোনটো ইলেক্ট্ৰনিগেটিভিটি হয় হেতু বহুত কম হয় কম্পেয়াৰ টু এমোনিয়া সো হেকাৰণে আমাৰ ইয়াতে বেছিকে ইলেক্ট্ৰন ই টানিব যদি নোৱাৰে ইয়াতে মানে যোনটো চাৰ্জ সেপাৰেট হ'ব বহুত কম হয় আৰু হেকাৰণে তোমালোকৰ কি হয় ওচৰত থকা ওয়াটাৰ মলিকুলটোৰ লগত হি হাইড্ৰোজেন বন্ড বনাবগে নোৱাৰে কাৰণ ইয়াতে লোন পেয়াৰটো আছে ঠিক আছে ওয়াটাৰৰ লগত কিন্তু তোমালোকৰ এই ইয়াতে যোনটো পজিটিভ চাৰ্জ আৰু ইয়াতে যোনটো নিগেটিভ চাৰ্জ হয় হেতৰ মাজত এট্ৰাকচনটো বহুত উইক হয়
বহুত উইক হয় সেইকাৰণে ইহঁতি তাতে মিক্স হ'বগে নোৱাৰে ঠিক আছে ন সো মই ইয়াতে কেইটামান কোৱেশ্চন তোমালোকক ইয়াতে দি দিলোঁ সদায় ডিপেণ্ডেণ্ট হৈ নাযাবা মই মোৰ ফালৰ পৰা হেল্প কৰিছোঁ তোমালোকক যিমান পাৰোঁ ইয়াতে মোৰ প্ৰিভিয়াছ ইয়াৰৰ যোনকেইটা 1 মাৰ্কৰ কোৱেশ্চন আছিলে গোটেইটা ডিছকাছ কৰিলোঁ তোমালোকৰ কথাটো মই ইয়াতে ৰাখিছোঁ ঠিক আছে ন সো ইয়াৰ পৰা তোমালোকে কমন কুৱেশ্যনো পাব পাৰা আৰু যদি নাপালেও তোমালোকে আহি মোক গালি দিবা কাৰণ মই তোমালোকৰ কাৰণে টাইম উলিয়াই পেলাই প্ৰিভিয়াছ ইয়াৰ গোটেই কুৱেশ্যনখিনি ইয়াতে সলভ কৰি পেলাই এইটো ভিডিঅ' বনাই দিছোঁ ঠিক আছে ন আৰু যদি তোমালোকক কিবা ভিডিঅ' লাগে তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা মই যদি আজি ৰাতি নোৱাৰিলোঁ তোমালোকৰ ৰাতিপুৱা বহুত সোনকালে তোমালোক সেই ভিডিঅ'টো আপলোড কৰি পেলাই দিবৰ কাৰণে চেষ্টা কৰিম ঠিক আছে ন সো এইটো ভিডিঅ'টো ইয়াতে ৰাখিছোঁ আকৌ লগ পাম ধন্যবাদ